এছএছচি চিজিএলৰ নতুন চাকৰি ওলাই গ'ল। ইয়াত চাকৰিত কিমান পোষ্ট আছে? 12,256টা পোষ্ট। তেতিয়াহ'লে এইটো ভিডিঅ'ত এছএছচি চিজিএলৰ ওপৰতে কথা পাতিম। যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে প্লিজ পেজটো ফ'ল' কৰি ল'ব। প্ৰথমতে কথা পাতিম পোষ্ট কিমান আছে। পোষ্ট আছে 12,256টা পোষ্ট। পোষ্ট কিছু আছে মানে প্ৰায় 12,500 ওচৰা-ওচৰি পোষ্ট আছে আৰু ইয়াত গ্ৰুপ কি কি আছে? গ্ৰুপ বি, গ্ৰুপ চি দুটা গ্ৰুপত ওলাইছে আৰু গ্ৰুপ বি, গ্ৰুপ চিৰ পোষ্ট এইখিনি আছে। এছিষ্টেণ্ট অডিট অফিচাৰ বুলি এটা পোষ্ট আছে। তাৰপিছত এছিষ্টেণ্ট অফিচাৰ, এছিষ্টেণ্ট চিলেকশ্যন অফিচাৰ, ইন্সপেক্টৰ, ছাব ইন্সপেক্টৰ, ইন্সপেক্টৰ অফ পোষ্ট, ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ, অফিচ ছুপাৰিনটেণ্ডেণ্ট, অডিটৰ, একাউণ্টেণ্ট, টেক্স এছিষ্টেণ্ট, পোষ্টেল এছিষ্টেণ্ট, ছৰ্টিং এছিষ্টেণ্ট এটচেট্ৰা। পে লেভেল কি পাব? 4 টু পে লেভেল 8। মানে কিমান? 25,500ৰ পৰা 81,100 টকা লাগে। কিমান লাগে হ'ব? 47,700ৰ পৰা 1,51,100 টকা লাগে। এয়া হ'ল আপোনালোকৰ পে স্কেল। এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে? আমাৰ বয়স কিমান লাগিব? বয়স লাগিব 18ৰ পৰা 27 বছৰৰ ভিতৰত আৰু কিছুমান লাগিব আপোনাৰ 20ৰ পৰা 30 বছৰৰ ভিতৰত আৰু কিছুমান পোষ্টত লাগিব আপোনাৰ 18ৰ পৰা 23 বছৰৰ ভিতৰত আৰু কিছুমান পোষ্টত লাগিব 18ৰ পৰা 23 বছৰ চেম। তেতিয়াহ'লে ইয়াত এজ ৰিলেক্সেশ্যনো আছে। যদি আপোনালোক SC কেণ্ডিডেটৰ হয় তেতিয়াহ'লে 5 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব। যদি OBC 3 ইয়াৰ্ছৰ, যদি PWD আনৰিজাৰ্ভৰ হয় তেতিয়াহ'লে মানে বিকলাংগ আৰু যদি আপোনাৰ জেনেৰেল কেটেগৰী হয় তেতিয়াহ'লে 10 ইয়াৰ্ছৰ পাব আৰু যদি বিকলাংগ OBC হয় 13 ইয়াৰ্ছ আৰু বিকলাংগ ST SC হ'লে 15 ইয়াৰ্ছৰ আপোনালোকে ৰিলেক্সেশ্যন পাব। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে এইটো যোনটো ফোন নম্বৰ আহি আছে এই ফোন নম্বৰত কণ্টেক্ট কৰিলে হ'ল, আমি আপোনালোকক এইটো এপ্লাই কৰি দিয়াত সহায় কৰিম। ইয়াৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যন চাই পোষ্ট ৱাইজ এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে। যদি আপোনালোকে জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰলৈ যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ যোনটো বেচেলৰ ডিগ্ৰী মিনিমাম মানে ডিগ্ৰী BA, BSc বা BCom পাছ হ'ব লাগিব। মিনিমাম ডিগ্ৰী পাছ হ'ব লাগিব আৰু যিকোনো এটা ছাবজেক্টৰ পৰা সেইটো কোনো কথা নাই আৰু তাত এটলিষ্ট 60% মাৰ্ক থাকিব লাগিব। 60% মাৰ্কছ থাকিব লাগিব কিহত? আপোনালোকৰ 12 মানে 12ত আপোনাৰ মেথছ থাকিবই লাগিব। তেতিয়াহ'লে মেথছত কিমান থাকিব লাগিব? 60% মাৰ্ক থাকিব লাগিব মানে 60 ঘৰত মেথছৰ মাৰ্কটো থাকিব লাগিব। তেতিয়াহ'লে আপোনালোক নিশ্চয় ছায়েন্সৰ বেকগ্ৰাউণ্ডৰ হ'ব লাগিব। নহ'লে যদি বেচেলৰ ডিগ্ৰী ইন ছাবজেক্ট উইথ ষ্টেটিষ্টিক্স 12ত যদি আপোনালোকৰ ষ্টেটিষ্টিক্স আছে তেতিয়াহ'লে তেতিয়াও আপোনালোকে এইটো কাৰণে জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব। কাৰণ ষ্টেটিষ্টিক্স মানে জানেই সেইটো এটা মেথছৰে বিভাগ। তেতিয়াহ'লে নেক্সট যদি চাবলৈ যাওঁ আমি ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এইটো এপ্লাই কৰিবৰ কাৰণে আপোনালোকক কি লাগিব? আপোনালোক লাগিব বেচেলৰ ডিগ্ৰী ইন ষ্টেটিষ্টিক্স অৰ মেথছ বা ইকনমিক্স বা ডেমোগ্ৰাফি অৰ পপুলেশ্যন ষ্টাডিজ অৰ অপাৰেশ্যন ৰিচাৰ্চ অৰ ইনফৰমেশ্যন টেকনলজি অৰ কম্পিউটাৰ চায়েন্স অৰ কম্পিউটাৰ ইঞ্জিনিয়াৰিং অৰ কম্পিউটাৰ টেকনলজি কম্পিউটাৰ এপ্লিকেশ্যন ডাটা চাইণ্টিষ্ট অৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি অৰ ৰিকগনাইজড ইনষ্টিটিউট। এইখিনি বিভাগত আপোনালোকৰ হয়তো মেজৰ থাকিব লাগিব বেচেলৰ ডিগ্ৰীত। তেতিয়াহ'লে আপোনালোকে এই ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2ৰ কাৰণে এপ্লাই কৰিব পাৰিব। কিন্তু এটা কথা আপোনালোকে যদি ন'টিচ কৰিছে নে নাজানো, ইয়াত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথাও দিয়া আছে। তেতিয়াহ'লে AI যুগ, এতিয়া AIকো যেতিয়া তেওঁলোকে প্ৰাধান্য দিছে তেতিয়াহ'লে এইটো বহুত ডাঙৰ কথা। ইয়াৰ পিছত আহি গ'ল যদি আদাৰ পোষ্ট আছে যোনখিনি বেলেগ বেলেগ পোষ্ট আছে তাৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে মিনিমাম বেচেলৰ ডিগ্ৰী লাগিব। মানে গোটেইখিনি বেচেলৰ ডিগ্ৰী মানে BA পাছেই হ'ব লাগিব। তাৰ লগতে the candidates who have appeared in the final year of their graduation can also apply. However, they must possess essential qualification as on 1 আগষ্ট 2026। মানে কি কৈছে যোনে যোনে এইবাৰলৈকে গ্ৰেজুৱেট হোৱা নাই মানে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা নাই কিন্তু তেওঁলোক যদি লাষ্ট ছেমিষ্টাৰত আছে তেওঁলোকো এপ্লাই কৰিব পাৰিব। কিন্তু তেওঁলোকৰ যোনখিনি ডকুমেণ্টছ আছে সেয়া 1 আগষ্ট 2026 বা তাতকে আগত আহিব লাগিব। এতিয়া এপ্লিকেশ্যন ফি কিমান দিব লাগিব? যদি আপোনালোক জেনেৰেল বা OBC ফালৰ পৰা হয় তেতিয়াহ'লে মিনিমাম এপ্লিকেশ্যন ফিজ 100 টকা দিব লাগিব। সেইটো আপোনালোকে মিনিমাম দিবই লাগিব। তাৰ বাহিৰে যদি ST SC বা ওমেনৰ হয় তেতিয়াহ'লে সেইটো 1 টকাও দিব নালাগে আৰু তেতিয়া তাৰপিছত আমাৰ পে'মেণ্ট মেথডৰ অনলাইন দিব পাৰে, অনলাইন কৰিব পাৰিব। তেতিয়া অসমত বা নৰ্থ ইষ্টত মানে কোনখিনি ৰিজন আছে এক্সাম চেণ্টাৰ তাৰ প্ৰতি এবাৰ চাই লওঁ। ইয়াত আছে প্ৰথমতে ইটানগৰ, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ, ডিমাপুৰ আৰু এইখিনি গোটেইখিনি লিষ্টখন মই আপোনালোকক দি দিছোঁ। এবাৰ ভিডিঅ'টো পজ কৰি চাই ল'ব পাৰিব। ইয়াৰ পিছত আহিল হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব লাগে। এইখন যদি চাব বিচাৰে চাব পাৰে, কিন্তু মই আপোনালোকক এপ্লাই কৰি দিমেই। এইটো যোনটো ফোন নম্বৰ আছে নম্বৰটোত এবাৰ কণ্টেক্ট কৰিলে ধুনীয়াকৈ আপুনি এপ্লাই কৰিব পাৰিম। তেতিয়াহ'লে ষ্টাৰ্টিং ডেট কেতিয়া হৈছে মানে ষ্টাৰ্টিং ডেট কেতিয়া হ'ব সেইটো বেছি গুৰুত্বপূৰ্ণ কথা। ষ্টাৰ্ট হৈছে 21 মে'ৰ পৰা মানে অলৰেডি ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট কেতিয়া আছে? লাষ্ট ডেট আছে আপোনাৰ 22 জুন 2026। তেতিয়াহ'লে প্ৰায় এমাহ টাইম দিছে। আজি মই ভিডিঅ' বনাই থাকোঁতে 7 জুনৰ তাৰিখে মই ভিডিঅ' বনাই আছোঁ।
আৰু আপোনালোকৰ 22 জুনৰ ভিতৰত আপোনালোকে এইটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ডেট অফ SSLCGL টায়াৰ 1 এক্সামিনেশ্যন মানে ফাৰ্ষ্ট এক্সামটো কেতিয়া হ'ব যে আগষ্টৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত এইটো বছৰতে 26 আগষ্টৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত হ'ব আৰু ছেকেণ্ড এক্সামটো হ'ব সেইটো ডিচেম্বৰত হ'ব CBE টায়াৰ 2 এক্সামিনেশ্যন এইটো হ'ব ডিচেম্বৰ তেতিয়াহ'লে যদি আপোনালোকে এইটো এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিলেই হ'ল দ্য স্কিমছ অফ SSC CGL এক্সামিনেশ্যন তাৰ ওপৰত অকণ চাই লওঁ আহক কম্পিউটাৰ বেছ এক্সামিনেশ্যন মানে এইটো কি হ'ব CBT হ'ব কম্পিউটাৰ বেছ এক্সামিনেশ্যন CBT তেতিয়াহ'লে কোনো দুটা নহয় কম্পিউটাৰত হ'ব তেতিয়া দুটা ভাগত হ'ব টায়াৰ 1 টায়াৰ 2 কুৱেশ্যন পেটাৰ্ণটো যদি চাব বিচাৰে the types of question tier 1 will consist of objective types multiple choice questions tier 1 কি থাকিব multiple choice MCQ the question will be both said in Hindi and English দুটা লেংগুৱেজত থাকিব হিন্দী আৰু ইংলিছ except for English comprehension ইংলিছত থাকিব বাকীখিনিত হিন্দী আৰু ইংলিছ দুটা লেংগুৱেজত থাকিব ইয়াৰ পিছত আহি গ'ল নিগেটিভ মাৰ্কিং there will be negative marking of 0.50 মানে যদি দুটা কুৱেশ্যন ভুল কৰে তেতিয়াহ'লে আপোনালোকৰ 1 মাৰ্ক গুচি যাব duration of time যে 1 hour থাকিব 1 hour 20 minutes for the candidate eligibility for scribes as mentioned in the official notification বাকী নৰ্মেল ষ্টুডেণ্টছৰ কাৰণে থাকিব কেণ্ডিডেটছৰ কাৰণে থাকিব 1 year 1 hour তেতিয়াহ'লে আমি চাই লওঁ যে ছাবজেক্টছ কি কি আছে ছাবজেক্ট আছে জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং এইটোত আপোনাৰ 25টা MCQ থাকিব তাৰ 50 মাৰ্কছ থাকিব তাৰপিছত আহিব জেনেৰেল এৱাৰনেছ মানে যিয়ে জেনেৰেল এৱাৰনেছৰ থাকিব 25 মাৰ্ক আকৌ একে 50 মানে এটা 2 মাৰ্কে আছে আৰু নিগেটিভ মাৰ্কিং 0.5 মানে দুটা ভুল কৰিলে 1 মাৰ্ক কাটিব আৰু যদি আপোনালোকে এটা শুদ্ধ কৰে তেতিয়া 2 মাৰ্ক পাব তাৰপিছত আহিব কোৱান্টিটিভ এপ্টিটিউড তাৰ কাৰণে 25 আৰু এইফালে 50 আৰু এইফালে ইংলিছ কম্প্ৰিহেনশ্যন তাৰ কাৰণে থাকিব এইফালে 25 মাৰ্ক আৰু এইফালে মানে 25টা কুৱেশ্যন এইফালে 50 মাৰ্কছৰ আপোনালোকে যদি ইয়াৰ কাৰণে গাইড বুক বিচাৰিছে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিলে হ'ল চেম আমিও গাইড বুক প্ৰভাইড কৰি আছোঁ আৰু বহুতখিনি ষ্টুডেণ্টছে ভাল ৰিজাল্ট পাইছে সেই গাইড পঢ়ি পেলাই সেইকাৰণে আপোনালোকে যদি বিচাৰে নোটছ তেতিয়াহ'লে আমাক কণ্টেক্ট কৰিব পাৰে তেতিয়াহ'লে ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো ভাল লাগিল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু মই এনেকুৱা টাইপতে জব ৰিলেটেড ইনফৰ্মেটিভ ভিডিঅ' চাই থাকোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে প্লিজ পেজটো ফ'ল' কৰি লওক কাৰণ এনেকুৱা টাইপৰ ইনফৰ্মেটিভ আৰু জব ৰিলেটেড ভিডিঅ'খিনি মই আনি থাকোঁ তেতিয়াহ'লে ভিডিঅ'টো ইমানেই মই দেৱজিৎ শইকীয়াই চাইনিং অফ